উত্তৰ পূব বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰিলে তাপ ৰূপান্তৰ যন্ত্ৰ। উল্লেখযোগ্য যে যি সময়ত ৰন্ধন গেছৰ নাটনিয়ে প্ৰতিজন লোকক বিপাঙত পেলাইছে, ঠিক সেই সময়তে যোৰহাটস্থিত উত্তৰ পূব বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বিজ্ঞানীয়ে এক অত্যাধুনিক জৈৱিক আয়তনৰ পৰা তাপ ৰূপান্তৰ যন্ত্ৰ উদ্ভাৱন কৰিছে। যন্ত্ৰটো প্ৰতিষ্ঠানটোত প্ৰদৰ্শন কৰা হয়। যিটো মেচিন ইয়াত উদ্ভাৱন কৰিছোঁ, এই মেচিনটো একচুৱেলি আজিৰ যিটো প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটত খুবেই দৰকাৰী। কাৰণ আপোনালোকে সকলোৱে গম পাইছে, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও কৈছে যে এইটো সময়ত আমি আমাৰ যি আমি LPG গেছ ইউজ কৰিছোঁ বা ইয়াত আমি অলপ যাতে মিতব্যয়ীভাৱে ইউজ কৰিব পাৰোঁ। তেওঁ তথাপি এইটো এপিল কৰিছে যে আমি গাঁৱৰ ৰাইজে যদি বায়'মাছ ভালকৈ ইউজ কৰিব পাৰে, তেতিয়াও আমাৰ বহুতখিনি আমাৰ যিখিনি ফচিল ফুৱেলৰ যিটো আমাৰ আপোনাৰ ছাপ্লাই চেইন আছে, তাতো আমাৰ যথেষ্ট সহায় কৰিব। চ' আমাৰ যিটো ডিভাইচ আমি এতিয়া উলিয়াইছোঁ, সেই ডিভাইচটো আমাৰ এইটো ক্ষেত্ৰতে আমাক সহায় কৰিব। কাৰণ আমি এতিয়াও আমাৰ প্ৰায় 15-20%তকৈ বেছি আমাৰ বায়'মাছ এতিয়াও আমাৰ গোটেই ভাৰতত ব্যৱহাৰ হয়। অসমতো ইয়াত যথেষ্ট বায়'মাছ ব্যৱহাৰ হয়। কিন্তু এই বায়'মাছবিলাকৰ যিবিলাক আমি ব্যৱহাৰ কৰোঁ, তাৰ থাৰ্মেল এফিচিয়েঞ্চি যথেষ্ট কম। আমি এজ ইট ইজ বায়'মাছবিলাক আমি ব্যৱহাৰ কৰোঁ। কিন্তু আমি যিটো ডিভাইচ বনাইছোঁ, এইটো একচুৱেলি এটা কম্বাইন ফ'ৰ্চ ড্ৰাইভড গেছিফিকেশ্যন ছিষ্টেম, য'ত আমি বায়'মাছটো চিধা বায়'মাছ হিচাপে ব্যৱহাৰ নকৰোঁ। আমি বায়'মাছটো গেছিফিকেশ্যন বুলি এটা প্ৰক্ৰিয়াৰ সহায়ত তাক গেছলৈ কনভাৰ্ট কৰা হয় আৰু সেই গেছটো জ্বলাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু সেই গোটেই প্ৰচেছটোত যিখিনি আমি দুটা চেম্বাৰ থাকে, এটা চেম্বাৰত যিখিনি আমি বায়'মাছ ব্যৱহাৰ কৰোঁ, সেই বায়'মাছখিনি কাঠ কয়লালৈ ৰূপান্তৰিত হয়। আৰু আটাইতকৈ সুবিধাজনক কথা যে ইয়াত যিকোনো ধৰণৰ বায়'মাছ ব্যৱহাৰ কৰিব পাৰে। আপুনি গছৰ সৰি যোৱা ডাল টুকুৰা, ঠাল ঠেঙুলি বা আপুনি বাঁহৰ যিবিলাক আপোনাৰ অলাগতিয়াল থাকে সেইবিলাক, বা যিকোনো ধৰণৰ ইণ্ডাষ্ট্ৰিৰ পৰা যিবোৰ ৱেষ্ট বায়'মাছ ওলায়, ধৰক ধূপকাঠি ইণ্ডাষ্ট্ৰিৰ পৰা বহুত ৱেষ্ট বায়'মাছ ওলায়, তেনেকুৱা ধৰণৰ বায়'মাছ, সকলো ধৰণৰ আপুনি ৰাইচ ষ্ট্ৰ'লৈকে সকলো ধৰণৰ বায়'মাছ আপুনি তাত ব্যৱহাৰ কৰিব পাৰে। আৰু এই গোটেই প্ৰচেছটোত আমি আপোনাক এইটোৱে ক'ব পাৰোঁ যে য'ত আপোনাৰ যদি এটা কমাৰ্চিয়েলভাৱে আপুনি ধৰি এখন ধাবা বা আপুনি তেনেকুৱা ডাঙৰ কমিউনিটি কিটচেনত যদি আপুনি ইউজ কৰে, য'ত 1 লাখ টকাৰ আপুনি ইলেক্ট্ৰিকেল পাৱাৰ বা আপুনি কমাৰ্চিয়েল LPG গেছ ইউজ কৰে, সেই একেখিনি হিতে আমাৰ ইয়াত আপুনি 27,000 ৰুপিজ আপোনাৰ আপোনাৰ অপাৰেটিং কষ্টৰ ভিতৰত হৈ যাব। তাৰমানে আমি 1/3 মানে কম দামত আমি এইটো ব্যৱহাৰ কৰিব পাৰিম। সেইটো এটা কথা। আৰু ইয়াত অতি ন্যূনতম এমাউণ্টৰ প্ৰদূষণ হয়। কাৰণ প্ৰদূষণৰ মূল কাৰণটো হয় কি, যে যদি বায়'মাছ বা যিকোনো বস্তু যেতিয়া দহন হয়, যদি সম্পূৰ্ণৰূপে দহন নহয়, তেতিয়াই প্ৰদূষণ সৃষ্টি হয়। আৰু ইয়াত আমি এনচিয়'ৰ কৰিছোঁ আমাৰ ডিভাইচটোত যাতে কমপ্লিট কম্বাছন হয়, তাৰমানে দহন প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে যাতে হয়। তাৰ কাৰণে আমি ফ'ৰ্চ ড্ৰাফ্ট ব্যৱহাৰ কৰিছোঁ, মানে অতিৰিক্তভাৱে বায়ু আমি তাত দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে সম্পূৰ্ণ দহন হয়। আৰু সেইটো কাৰণে আমাৰ অতি ন্যূনতম এমাউণ্ট অফ দহন তাত এই গোটেই প্ৰচেছটোত হয়। এই যন্ত্ৰটোৱে গেছিফিকেশ্যন আৰু ফ'ৰ্চ ড্ৰাফ্ট কম্বুচন প্ৰযুক্তিৰ সংমিশ্ৰণৰ জৰিয়তে কাম কৰে। ইয়াৰ বিশেষত্ব হৈছে যে কৃষিজাত অৱশিষ্ট, ঔদ্যোগিক জৈৱ আৱৰ্জনা, বনজ জৈৱ বস্তু, কাঠ কয়লা আদি বিভিন্ন ধৰণৰ ইন্ধন ব্যৱহাৰ কৰিব পাৰি। যন্ত্ৰটোৰ নক্সা বা ডিজাইনৰ প্ৰয়োজন অনুসৰি সলনি কৰিব পৰা যায়। বাণিজ্যিক আৰু সামূহিক পাকঘৰ, কৃষিজাত আৰু ঔদ্যোগিক শুকুৱাই লোৱা ব্যৱস্থা, খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ আদি ক্ষেত্ৰত ব্যৱহাৰ যথেষ্ট সম্ভাৱনা আছে। ডেমনষ্ট্ৰেশ্যন আছিলে আমাৰ কম্বাইন ফ'ৰ্চ ড্ৰাফ্ট এণ্ড গেছিফিকেশ্যন ষ্ট'ভটো, থাৰ্মেল কনভাৰ্চন ডিভাইচটো। এইটো আমি জেনেৰেলি ডেভেলপ কৰিছোঁ বায়'মাছ বা ছলিড ফুৱেলছৰ কাৰণে, য'ত এফিচিয়েঞ্চিটো বহুত হাই হয়। আৰু এতিয়া প্ৰট'টাইপটো আমি 27 কিলোৱাট ছিষ্টেমৰ কাৰণে বনাইছোঁ। যদি তেখেতে ক'লেই অলৰেডি তাৰ অপাৰেটিং কষ্টটো নৰ্মেল যদি আপুনি কমাৰ্চিয়েল গেছ ইউজ কৰে, তাৰ 1/3 অপাৰেটিং বা 1/4 কষ্টত হৈ যায়, ইনক্লুডিং আপোনাৰ ইলেক্ট্ৰিকেল আৰু আপোনাৰ ফুৱেল কষ্টটো। তাক খুব বেছি চলাবলৈও বহুত মেন পাৱাৰ নালাগে, এজন মানুহে ছিংগল হেণ্ডেডলি অপাৰেটিং কৰিব পাৰে আৰু প্ৰত্যেকটো বস্তু ছিংগল হেণ্ডেডলি আপোনাৰ কণ্ট্ৰল কৰিব পাৰে। আৰু এইটো মাল্টিপল বাৰ্ণাৰ ছিষ্টেম কৰিব পাৰি, মাল্টিপল এপ্লিকেশ্যন ছিষ্টেম কৰিব পাৰি। আৰু পাৰ্টিকুলাৰলি এইটো কমাৰ্চিয়েল আস্পেক্টৰ কাৰণে বহুত বেছি ভাল, যিহেতু এতিয়া ফুৱেল আপোনাৰ LPG অলৰেডি শ্বৰ্টেজ হৈ আছে আৰু ইন ফিউচাৰ কি হয় একো ঠিকনা হোৱা নাই এতিয়ালৈকে। সেইটো কাৰণে এতিয়া বৰ্তমান এইটো বহুত ছ'চাইটিৰ কাৰণে দৰকাৰ হৈ আছে। আৰু সেইটো কাৰণে আমাৰ লেবে এইটো আমাক সুযোগ দিলে যে এইটো বস্তুটো আমি মাৰ্কেটত উলিয়াওঁ। সেইটো কাৰণে আমি আজি ডেমনষ্ট্ৰেশ্যনটো দিলোঁ, যাতে মানুহে গম পাওক আমাৰ ওচৰত কি আছে আৰু মানুহে আগবাঢ়ি আহক এই বস্তুটো আমাৰ পৰা ল'বলৈ। থেংক ইউ। এই প্ৰক্ৰিয়াটো আমি ইনিচিয়েলি প্ৰজেক্ট এটা আছিলে, 2 বছৰীয়া প্ৰজেক্ট এটা আছিলে। সেই 2 বছৰীয়া প্ৰজেক্টটোত আমি ইনিচিয়েলি কাম কৰি এতিয়া আমাৰ
জানুৱাৰী 11-12 তাৰিখে আমাৰ এইটো প্ৰডাক্টটো শেষ হৈছে। আমি ফুল্লি লাইচেঞ্চ কৰি পিনি পেটেণ্টেড কৰি থোৱা আছে আৰু এইটো এতিয়া মানে IP প্ৰটেক্টেড হৈ আছে এতিয়া। আৰু ইয়াক আপুনি যদি যোনে হ'লেও বঢ়াবলৈ হ'লেও আমাক এপ্ৰ'চ কৰিব পাৰে। তাক আমি মাল্টিপুল এপ্লিকেশ্যনৰ কাৰণে আমি বনাই দিব পাৰোঁ। যেনেকৈ কোনোবাই ড্ৰায়াৰ কাৰণে ইউজ কৰিব পাৰে, কোনোবাই বেকাৰিং কাৰণে ইউজ কৰিব পাৰে, কোনোবাই মাল্টিপুল কুকিঙৰ কাৰণে ইউজ কৰিব পাৰে আৰু মাল্টিপুল হিটিং স্পেচ য'ত মানে ঠাণ্ডা জেগা হ'ল মানে হিটৰ য'ত কাম আছে তো সেইবিলাক চব জেগাতে ইউজ কৰিব পাৰে। যেনেকৈ আপোনাৰ অইল ONGCতে হওক ধৰক আপোনাৰ য'ত আপোনাৰ ব্ৰইলাৰ ছিষ্টেম আছে তাতো আপোনালোকে ইউজ কৰিব পাৰে। চ' সেইখিনি আমি ফিউচাৰ স্ক'প হিচাপে ৰাখিছোঁ। এতিয়া আমি লাহে লাহে ডেভেলপ কৰি আছোঁ। এতিয়া আমি বেলেগ বেলেগ কোম্পানীৰ লগত আজি কথা পাতিছোঁ, বেলেগ বেলেগ অ'নাৰ্ছবিলাকৰ লগত কথা পাতিছোঁ। সিহঁতেও ইণ্টাৰেষ্টেড দেখাইছে আৰু কিছুমান ছাজেশ্যনছ দিছে। আপুনি ঠিক কৰাৰ পিছত আমি হেৰি হৈ যাব। উল্লেখযোগ্য যে এই যন্ত্ৰটোৰ পৰিচালন ব্যয় বৰ্তমানৰ গেছ বা বৈদ্যুতিক আহিলাতকৈ প্ৰায় 1/3, ফলত কম খৰচত অধিক তাপ শক্তি উৎপাদন সম্ভৱ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। এই উদ্ভাৱনে জৈৱ আৱৰ্জনাৰ ফলপ্ৰসূ ব্যৱহাৰৰ লগতে শক্তি সংৰক্ষণ আৰু গৱেষণাৰ সুৰক্ষাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। पहले आपको यह बताना चाहूँगा कि अभी समस्या न देखते हुए भी यदि नॉर्मल कंडीशन में भी यदि देखा जाए तो जो बायोमास हम अनयूटिलाइज्ड रखते हैं उसको यदि हम कन्वर्ट कर दें गैसिफिकेशन के द्वारा इस फॉर्म में, जिससे कि हम उसको डिफरेंट पर्पजेज के लिए यूज कर सकते हैं, तो हम बायोमास को भी यूज करेंगे। साथ ही साथ हम ये देखते हैं कि जो इकोनॉमिक्स उसकी है, जो पर केजी प्रोडक्शन ऑफ गैस या इक्विवेलेंट इलेक्ट्रिसिटी, उसका प्राइस जो नॉर्मल कंडीशन में भी लगभग 30 से 35% जो प्रेजेंट डे कास्ट है उसमें पड़ता है। इस तरह से यह जो छोटा इनिशिएटिव हमारे संस्थान के वैज्ञानिकों ने लिया है, डॉक्टर गोगई, डॉक्टर दीपंकर नियोग, इन लोगों ने एक ऐसी विधि अपनाई है जिसमें जो बायोमास को डिफरेंट प्रेशर और कंडीशन में रख करके एक विधि से उसको हम गैस बनाते हैं और गैस को इस तरह से पाइप के थ्रू पहुंचाते हैं एक अटैच चूल्हे में, जिससे कि वह वही काम कर सकता है जो नॉर्मल केस में LPG सिलेंडर करता है। तो इस तरह से यह एक नवाचार है, एक तरह की नई उपलब्धि है जिससे आम जनता को इसका फ़ायदा मिल सकता है। आज के बदलते परिप्रेक्ष्य में यह और भी महत्वपूर्ण हो गया है, क्योंकि हम जानते हैं कि यदि डिसरप्शन ऑफ द सप्लाई चेन हुआ, अभी सौभाग्य से हमारे देश में जो है कोई बड़ी समस्याएं नहीं दिख रही हैं, लेकिन बाई चांस यदि हमारे पास कमी हुई तो हमारे पास लोकल सलूशन है, और वो लोकल सलूशन मुझे कहीं से ट्रांसपोर्ट करके लाना नहीं पड़ेगा। किसी भी मटेरियल को, लोकल मटेरियल को हम यूज कर सकते हैं इन टर्म्स ऑफ जनरेशन ऑफ रिक्वायर्ड एनर्जी एंड गैस। तो इस परिप्रेक्ष्य में यह जो नया कार्य हुआ है वो बहुत ही महत्वपूर्ण है और समाज के लिए उपयोगी होगा। प्रशांत गायनर रिपोर्ट, न्यूज़ नाउ।